বন্ধুসকল গাড়ীখন ধুৱাই মেলি ৰেডি কৰিলোঁ কালি ৰাতি অনাৰ কাৰণে ভালকৈ দেখুৱাবলৈ পোৱা নাছিলোঁ চব গাড়ী দেখিছে নাই এখন গাড়ী আৰু দেখুৱাবলগীয়া একোৱেই নাই এখন গাড়ীখন মই প্ৰায় 1000% গেৰাণ্টি দি দিম মানে তেনেকুৱা কণ্ডিশ্যনত আছে গাড়ী আৰু গাড়ীখন মানে কি ক'ম আৰু আপোনাৰ লগত দেই মই প্ৰথমতে কালি ৰাতি টায়াৰ ভালকৈ দেখুৱাব পৰা নাছিলোঁ চব 80% আছে টায়াৰ দেই 80% আছে আৰু পুৰা গোটেই অৰিজিনেল পেণ্টতে আছে গাড়ীখন আৰু ভিতৰ চব কি ধুনীয়া হৈ আছে দেখিছে নাই চব এইবিলাক চব এইবিলাক চালেই গম পাব মানে কেনেকুৱা হৈ আছে আৰু এইবিলাক চিল আছে নাই নেদেখোঁ আৰু এখন একেবাৰে ফ্ৰেছ আৰু নতুন গাড়ী দিছে নাই এইফালে চব টায়াৰ কণ্ডিশ্যন চব মানে 4টা টায়াৰ ছেইম কণ্ডিশ্যনতে আছে আৰু এতিয়া মই আৰু হেৰি চব দেখুৱাম ভালকৈ চাই থাকিব আপোনালোকে দেই আৰু এইফালৰ পৰা চব এনেকুৱা হৈ আছে আৰু ডিকিটো খুলি পেলাইও দেখুৱাই দিওঁ স্পেয়াৰ টায়াৰটো কালি ৰাতি ভালকৈ দেখুৱাবলৈ নোৱাৰিলোঁ আপোনালোকক বুজিছে নাই স্পেয়াৰ টায়াৰ একদম আনটাচ চব মানে আজিলৈকে খোলাই নাই মানে একেবাৰে একোৱেই কৰা নাই আৰু আপোনাৰ এইফালেটো মাৰি দিওঁ এইফালৰ টায়াৰটো এবাৰ দেখুৱাই দিওঁ আপোনালোকক এইফালৰ টায়াৰটো চব বুজিছে নাই আৰু চাবি বন্ধুসকল ইয়াৰ ইঞ্চুৰেঞ্চ ভেলুৱে আপোনালোকৰ 4,80,000 টকা ইঞ্চুৰেঞ্চ ভেলুৱে আছে আৰু এটা চাবি দেখিছে এইটো চাবি পুৰা চিল চব সোমাই আছে আৰু এইটো চব চাবি দুটা দিছে এটা চাবি একদম চিল আৰু ইয়াত চব ডকুমেণ্টছ অ'কে আছে RC খনো মই এবাৰ দেখুৱাই দিওঁ আপোনালোকক আৰু কেছ কিনা গাড়ী হয় বুজিছে নাই কোনো ফাইনেন্স নাই কেছ কিনা গাড়ী হয় চব কেছ কিনা গাড়ী হয় ইঞ্চুৰেঞ্চ ভেলুৱে আপোনালোকৰ 4,80,000 আছে মানে গাড়ীখনৰ আৰু ৰিফাইনেন্সটো ইজিলি হৈ যাব আৰু চাবি এটা মই ভৰাই দিলোঁ চৰি দেই আৰু ভিতৰত এইবিলাক চব মেট চেট কি ধুনীয়া লাগি আছে দিছে নাই চব পুৰা গুলি হৈ আছে এইফালে চব দিছে নাই তো তাৰপৰা এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে একেবাৰে নতুন গাড়ী হৈ আছে আৰু দেখিছে নাই এইফালে টায়াৰ চব 4টা টায়াৰ ছেইম কণ্ডিশ্যন মানে 80%কৈ আছে বুলি ক'ব পাৰি আৰু ইঞ্জিনটো মই এবাৰ খুলি পেলাই দেখুৱাই দিম আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাব আৰু ইয়াৰ কিলোমিটাৰটো আপোনালোকে ডিলাৰত হিষ্ট্ৰী চেক কৰি চাব পাৰিব দেই ইয়াত কোনো ফাঁকি ফুকা নাই মই ফাঁকি ফুকা এইবিলাক নাজানো ক'বলৈ যিটো মই সঁচা সেইটোহে দেখুৱাম মানে চব 13,852 কিলোমিটাৰ চলিছে আৰু আপোনাৰ এয়াৰ বেগ দুটা আছে দেই বন্ধুসকল দুটা এয়াৰ বেগ আছে দেখিছেনে আৰু এইফালে মিৰৰ এডজাষ্টাৰ এইফালে আপোনাৰ ABS আছে আৰু 4টা পাৱাৰ উইণ্ডো ইয়াতে এইফালে দৰ্জা লক চক কৰিব পাৰিব আৰু আপোনাৰ AC টো আছেই দেখিছে নাই পুৰা মজা আৰু একদম গুলি গাড়ী আৰু মই পটককৈ আপোনালোকক মডেলখন খুলি পেলাই এইটো দেখাই দিওঁ বুলি ভাবিছোঁ ইঞ্জিনটো এবাৰ দেখাই দিওঁ চাই থাকিব ইঞ্জিন চক বন্ধ হ'ল দেখিছে নাই ইঞ্জিন চক একেবাৰে নতুনে হৈ আছে বনাত দেখিছে নাই মোৰ হাতত গোটেই গ্ৰীচ লাগি গ'ল চক খোলোতে গোটেই গ্ৰীচ লাগি গ'ল ইঞ্জিন দেখিছে নাই গাড়ী মানে একদম মজা হৈ আছে আৰু যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব নাম্বাৰটো এইটো মোৰ আৰু এইখনৰ প্ৰাইচটো মই কৰি দিছোঁ 475,000 ফিক্স প্ৰাইচ হ'ব ট্ৰান্সফাৰটো লগালগ কৰি দিম 4,75,000 টকা হ'ব গাড়ী মানে একেবাৰে ডিলাৰৰ পৰা নিয়াৰখে পাব একেবাৰে নতুন গাড়ী যদি কোনোবা আহিলে সোনকালে যোগাযোগ কৰিব দেই বন্ধুসকল তো মই ধুই পেলাই দেখুৱাম বুলি কোৱাৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ পটককৈ যদি লয় কোনোবাই সোনকালে জনাব এইটো মোৰ নাম্বাৰ হয় দেই তো মই হাতখন মুচি লওঁ ৰ'ব আৰু বন্ধুসকল এটা কথা ক'বলৈ পাহৰি থাকিলোঁ গাড়ীখনৰ বয়স হৈছে মাত্ৰ এবছৰ 5 মাহ হৈছে আৰু 13,000 চলিছে আৰু ইঞ্চুৰেঞ্চ ভেলুটো 4,80,000 আছে আৰু কি ক'ম আৰু সেয়াই আৰু দেই তো গাড়ী একদম গুলি আৰু যোনে পাব একদম নতুন ডিলাৰৰ পৰা নিয়া নিচিনা গাড়ী পাব তো ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু দেই বাই নাম্বাৰ এইটো কণ্টেক্ট কৰিব আৰু ঘৰ এইটো বোকাখাট DF অফিচৰ ফ্ৰণ্টত তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বন্ধুসকল